পাঁচজন ব্যক্তির মনত আঘাত দিলে আল্লাহ তাআলা নারাজ হয়ে যায়, আল্লাহ তাআলার গজব নামি আহে, বিপদ আপদ বালা মুসিবত চাৰিওফালে ঘিরাও করে দিয়ে জীবন বরবাদ হয়ে যায়, জীবন তংগ হয়ে যায়। মোৰ প্রিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্রদ্ধার মা আৰু ভনীসকল, জীবনত কেতিয়াও এই পাঁচজন ব্যক্তির মনত আঘাত নিদিব। মনত রাখিব, যদি এই পাঁচজন ব্যক্তির অভিশাপ আপুনি লৈছে, আপোনাৰ জীবন বরবাদ হয়ে যাব। আপোনাৰ টকা পয়সা ধন সম্পত্তি যিমানেই আপোনাৰ নাথাকক কিয়, আপোনাৰ জীবন শান্তি নহয়, জীবন তং হয়ে যাব, জীবন অশান্ত হয়ে যাব, আপনি অন্ধকারত ডুবি যাব লাগিব, ইহকাল পরকালৰ বরবাদী নিশ্চিত হয়। মোৰ প্রিয় দিনী ভাই বন্ধুসকল, এক নম্বরত কোনো সন্তানে কোনোদিন মা বাবার অভিশাপ নলব, মা বাবার মনত আঘাত নিদিব। কোনো মা বাবাই সন্তানক কিন্তু অভিশাপ সহজত নিদিয়ে। মা বাবাই সন্তানক বহুত মৰম কৰি ডাঙৰ দীঘল কৰে, সন্তানক ডাঙৰ মানুহ বনাব বিচাৰে। অকল মা বাবাই হয় যি নেকি নিজতকৈও আৰু উচ্চ স্থানত নিজৰ সন্তানক দেখিব বিচাৰে, যাৰ কাৰণে দিনে নিশাই মেহনত কৰে, কষ্ট কৰে। বাবাই গোটেই দিন কষ্ট কৰি নিজৰ ডিউটি কৰি টকা পইচা ইনকাম কৰে, মোৰ ল'ৰা মোৰ ছোৱালী কেনেকৈ ডাঙৰ মানুহ হ'ব, মোতকৈ কেনেকৈ উচ্চ স্থানত যাব পাৰে। ঠিক তেনেদৰে মাকে 10 মাহ 10 দিন গৰ্ভত ৰাখি কষ্ট কৰে, ইয়াৰ পিছতো লালন পালন কৰোঁতে কিমান কষ্ট কৰি লালন পালন কৰে। সেই সন্তানক মা বাবাই কোনোদিন অভিশাপ নিদিয়ে। কিন্তু সন্তানৰ কৰ্মৰ কাৰণে যদি মা বাবাই কষ্ট পায়, আঘাত পায়, মা বাবাৰ মুখৰ কথাটো বহুত দূৰৰ কথা, যদি তেওঁলোকে অন্তৰৰ পৰা উফ বুলি ভাবে যে মোৰ ল'ৰাটোই মোক এই কথাটো ক'লে, মোৰ ছোৱালীজনী মোক এনেকুৱা কথা ক'বলৈ পালেনে, যদি অন্তৰত অলপমান কষ্ট পাই যায়, মনত ৰাখিব আপোনাৰ জীৱন বৰবাদ হৈ যাব। আপুনি নামাজ পঢ়ক, ৰোজা ৰাখক, তসবিহ তাহলিল কৰক, যিমানে ইবাদত কৰক, সকলো ইবাদত বৰবাদ হৈ যাব। আল্লাহ ৰাব্বুল আলামিন কুৰআনে কাৰিমত হুকুম কৰিছে, সূৰা বনী ইছৰাইলত আল্লাহ তাআলাই কয়, وَقَضَى رَبُّكَ أَلَّا تَعْبُدُوا إِلَّا إِيَّاهُ وَبِالْوَالِدَيْنِ إِحْسَانًا إِمَّا يَبْلُغَنَّ عِندَكَ الْكِبَرَ أَحَدُهُمَا أَوْ كِلَاهُمَا فَلَا تَقُل لَّهُمَا أُفٍّ وَلَا تَنْهَرْهُمَا وَقُل لَّهُمَا قَوْلًا كَرِيمًا وَاخْفِضْ لَهُمَا جَنَاحَ الذُّلِّ مِنَ الرَّحْمَةِ وَقُل رَّبِّ ارْحَمْهُمَا كَمَا رَبَّيَانِي صَغِيرًا। আল্লাহু আকবার। চিন্তা কৰক, আল্লাহ ৰাব্বুল আলামিন নিজে হুকুম কৰিছে যে তোমালোকৰ প্ৰতিপালকে এয়া ফয়সালা কৰিছে, এইটো হুকুম কৰিছে যে একমাত্ৰ ইবাদত তেওঁৰে কৰিবা, আল্লাহৰে ইবাদত কৰিবা, আল্লাহৰ বাহিৰে অন্য কাৰো ইবাদত উপাসনা কৰিব নোৱাৰা। কিন্তু ইয়াৰ লগে লগে চাব, আল্লাহ তাআলাৰ হুকুমৰ লগে লগে, আল্লাহৰ ইবাদতৰ কথা কোৱাৰ লগে লগে আল্লাহ তাআলাই এই কথা কৈছে, অবিল ৱালিদাইনি ইহসানা, তোমালোকৰ পিতৃ মাতৃৰ লগত সৎ ব্যৱহাৰ কৰা, ভাল আচৰণ কৰা। যদি তোমাৰ জীৱনত তেওঁলোকৰ দুইজনৰ কোনোবা এজন কিংবা তো দুইজনেই বৃদ্ধ হৈ যায়, তুমি তেওঁলোকৰ আগত উফ শব্দটো ব্যৱহাৰ নকৰিবা। তুমি তেওঁলোকৰ আগত নিজকে এনেকুৱাকে পেশ কৰা, এনেকুৱাকে ব্যক্ত কৰা যে তুমি তেওঁলোকৰ বাধ্য হয়। অখফিজ লাহুমা জানাহাজ যুল্লি মিনাৰ ৰহমা। জানাহাজ যুল্লি মিনাৰ ৰহমাৰ অৰ্থ কি জানেনে? অৰ্থ হৈছে, মুফাssiৰিন সকলে লিখিছে, তাফসীৰ ইবনে কাসিৰত লিখিছে, যিদৰে এজন চিকাৰীয়ে এটা পক্ষীক তীৰ মাৰি দিলে, কাঁড় মাৰি দিলে, আৰু সি যেতিয়া কাঁড় খাই যেতিয়া পৰি গ'ল, সি এতিয়া দুইটা বাজু, দুইটা দানা সি পেলাই দিছে। মই এতিয়া তোমাৰ বাধ্য হয়, তুমি মোক যি কৰা, তুমি মোক মাৰা কাটা, মোক পুতি থোৱা, তুমি মোক খোৱা, তোমাৰ ইচ্ছা, মই তোমাৰ বাধ্য হয়। অখফিজ লাহুমা জানাহাজ যুল্লি মিনাৰ ৰহমাৰ অৰ্থ হৈছে যে পক্ষীক যেতিয়া কাঁড় মাৰি দিয়া হয় বা গুলি কৰি দিয়া হয়, সি দুইটা পাখা এৰি পৰি যায়, মই তোমাৰ বাধ্য হয়। সন্তান মা বাবাৰ আগত এনেকুৱাকে নিজকে ব্যক্ত কৰিব লাগিব যাতে মোৰ মা বাবাই মোৰ পৰা কোনো কষ্ট নাপায়, আঘাত যাতে নাপায়। আজিকালি কিমানখিনি উল্টা হৈছে চাব, বহুত মা বাবাই সন্তানৰ আগত কথা কওঁতে ভয় কৰিব লাগে। সন্তানে মা বাবাক ভয় নকৰে, কিন্তু মা বাবাই সন্তানৰ আগত কথা ক'বলৈ ভয় কৰে। মোৰ ল'ৰাটো বেয়া পাই যায় নেকি, ঘৰ এৰি গুচি যায় নেকি, কেতিয়াবা যদি কিবা ডাঙৰকে কথা কওঁ, কিবা যদি কাঢ়াকে কথা কোৱা যায়, শাসন কৰা যায়, ল'ৰাটো ঘৰৰ পৰা ওলাই যাব নেকি, ছোৱালীজনী ওলাই যাব নেকি, মা বাবাই চিন্তা কৰিব লগা হৈছে, মা বাবাই সন্তানক ভয় কৰিব লগা হৈছে। এইটো কিয়? আচল কথাটো হৈছে যে আল্লাহ তাআলাৰ হুকুম বুজি পোৱা নাই। তেওঁ বুজি পোৱা নাই যে মই কেনেকৈ এই দুনিয়াত আহিলোঁ, মই কেনেকুৱাকৈ ইমান ডাঙৰ দীঘল হ'লোঁ, মোৰ মা বাবাই মোৰ কাৰণে কিমান কষ্ট কৰিছে। এই কথা তেতিয়া বুজি পাব যেতিয়া নেকি নিজে সন্তানৰ মা বাবা হ'ব। ইয়াৰ আগত বুজত নাহে। কিন্তু মনত ৰাখিব, যদি মা বাবাই আঘাত পায়, কষ্ট পায়, অভিশাপ দিব নালাগে। অভিশাপ বহুত দূৰৰ কথা। যদি তেওঁলোকে আঘাত পাই যায়, যদি উফ এবাৰ অন্তৰত ভাবে, মোৰ ল'ৰাটোৱে মোক এনেকুৱা ব্যৱহাৰ কৰিলে, মোৰ ছোৱালীজনী এনেকুৱা কথা মোক কৈ দিলে, এই কথাটো যদি অন্তৰত আহি যায়, এবাৰ ভাবে, জীৱন বৰবাদ হৈ যাব।
আল্লাহ তাআলাই হুকুম কৰে, হে সন্তান, তোমালোকে পিতৃ মাতৃৰ কাৰণে দোৱা কৰা। আল্লাহ তাআলাই এইটো শিকাই দিছে যে তোমালোকৰ মা বাবাৰ কাৰণে দোৱা কৰা। ৰব্বিৰ হামহুমা কামা ৰব্বায়ানি সগীৰা, হে মোৰ প্ৰতিপালক, মোৰ পিতৃ মাতৃক তুমি ৰহমতৰ কোলাত লালন পালন কৰা, যিদৰে সৰুতে মোক তেওঁলোকে মৰমৰ কোলাত লালন পালন কৰিছিল। আল্লাহ তাআলাই দোৱা কৰিবলৈকেও আল্লাহ তাআলাই শিকাই দিছে। সেই পিতৃ মাতৃক যদি কোনো সন্তানে আঘাত দিয়ে, তাৰ জীৱনত যিমানে আমল নাথাকক কিয় সকলো আমল বৰবাদ হৈ যাব। তিনিজন ব্যক্তিৰ দোৱা আৰু আল্লাহ তাআলাৰ আৰশৰ মাজত কোনো ধৰণৰ পৰ্দা নাথাকে, আল্লাহ তাআলাই লগে লগে কবুল কৰে। তাৰে ভিতৰত এক নম্বৰ হৈছে মা বাবা। মা বাবা যদি সন্তানৰ কাৰণে দোৱা কৰে অথবা বদদোৱা কৰে, যদি অভিশাপো দিয়ে লগে লগে কবুল হ'ব, আৰু যদি দোৱাও কৰে লগে লগে কবুল হৈ যাব। সেইকাৰণে মা বাবাৰ অভিশাপ কেতিয়াও ল'ব নালাগে। দ্বিতীয় নম্বৰত যিজন ব্যক্তিৰ মনত আঘাত দিলে আল্লাহ তাআলা নাৰাজ হৈ যায়, সেইটো হৈছে কোনো নিৰ্যাতিত ব্যক্তি। এজন মানুহ নিৰহা হয়, তাৰ শক্তি নাই, কিন্তু সহজ পাই মই তাক দমন কৰিছোঁ, মই তাক কষ্ট দিছোঁ, নিৰ্যাতন কৰিছোঁ। সেইজন মানুহৰ অন্তৰৰ যি সেইজনে হয়তো প্ৰতিবাদ কৰিব পৰা নাই, তাৰ লাঠি নাই, পাৱাৰ নাই। মোৰ পাৱাৰ থকাৰ কাৰণে মই তাক কষ্ট দিছোঁ, তাৰ মাটি কাঢ়ি আনিছোঁ, মই তাক গালি পাৰিছোঁ, মই তাক হাতেৰে হওক লাঠিৰে হওক মই মাৰিছোঁ, কষ্ট দিছোঁ। সি কিন্তু প্ৰতিবাদ কৰিব পৰা নাই, কিন্তু তাৰ মনৰ যি যি উফ শব্দটো অন্তৰত আছে, সেই অন্তৰৰ শব্দটো কিন্তু আল্লাহ তাআলাই লগে লগে শুনে। আল্লাহ তাআলাই কবুল কৰিলে আপোনাৰ জীৱন বৰবাদ হৈ যাব। বনি ইছৰাইলৰ এজন মাছমৰীয়া, তেওঁ মাছ মাৰে। তেওঁৰ কামেই হৈছে যে তেওঁ নদীত যায় মাছ মাৰে আৰু মাছ নিজে খাই, কিছু বিক্ৰী কৰি বেলেগ বস্তু আনি খায়। তেনেকুৱাকৈ তেওঁ মাছ মাৰি মাৰি জীৱিকা নিৰ্বাহ কৰি আছে। এনেকুৱাকৈ তেওঁ চলি আছে। এদিনাখন তেওঁ যেতিয়া নদীত মাছ মাৰিবলৈ যায়, জাল মাৰি দিওঁতেই ডাঙৰ মাছ ফচিল। তেওঁ টানি উঠাব পৰা নাই, বহুত কষ্ট কৰি পাৰত উঠাইছে, বহুত ডাঙৰ মাছ। তেওঁ বহুত খুচিত, মানে আনন্দত তেওঁ বাগৰি পৰিছে, বাগৰি বাগৰি কান্দিছে, চকুৰ পানী আহি গৈছে। মানুহৰ কেতিয়াবা চাব বহুত আনন্দিত যেতিয়া হয় তেতিয়া চকুৰ পানী আহি যায়। সেই কান্দোনটো কিন্তু খুচিৰ কান্দোন, আনন্দৰ আৰু ফূৰ্তিৰ কান্দোন হয়। এনেকুৱাকৈ ফূৰ্তিৰ কাৰণে মানুহজনে কান্দিছে যেতিয়া নেকি এই মাছ চুচুৰাই চুচুৰাই বজাৰৰ ফালে লৈ যায়। ভাবিছে আৰু ঘৰৰ কাৰণে ইটো বস্তু আনিম, সিটো আনিম, ল'ৰা ছোৱালী বিবি বাচ্চাৰ কাৰণে বেলেগ বেলেগ বস্তু চিন্তা কৰিছে। বহুত কিছু সপোন ইয়াতেই দেখিছে। যাৰ ইনকাম যেনেকুৱা তাতেইতো সপোন হয়। মানুহজন যেতিয়া চুচুৰাই চুচুৰাই মাছটো লৈ গৈ আছে, ৰাস্তাত এজন ডাকুৱে পালে, আৰু ডাকুৱে জবৰদস্তি এই মাছটো তাৰ পৰা লৈ ল'লে। আৰু ডাকুটো ডাকু হয় যে তেওঁ ৰজাঘৰীয়া ডাকু হয়, ৰজাৰ ঘৰৰ। আৰু মাছমৰীয়াজনে চিনিয়ে পাইছে মই এতিয়া প্ৰতিবাদ কৰিব নোৱাৰিম, মোৰ শক্তি নাই, আৰু বিচাৰনো ক'ত দিম। মানুহজন নিজে ৰজাঘৰীয়া হয়, মই বিচাৰ ক'ত দিম, মোৰ কথাটো নাখাটিব, বিশ্বাসেই নকৰিব, মই এতিয়া কি কৰোঁ। এই বুলি তেওঁ কান্দি কান্দি জাল কান্ধত লৈ ঘৰৰ ফালে ৰওনা হৈছে। মানুহজনৰ অন্তৰত যি যিটো কষ্ট, আল্লাহ তাআলাৰ আৰশ কঁপি উঠিছে, আল্লাহ তাআলাৰ কুদৰতৰ জালাল আহি গৈছে। মানুহজন যেতিয়া ডাকুই এই মাছ লৈ ঘৰত যায় আৰু মাছ ভুনা কৰি যেতিয়া মাছ খাবলৈ লৈছে, আল্লাহ তাআলাৰ গজব কেনেকৈ আহে চাব। মানুহজনতো কোনো প্ৰতিবাদ কৰিব পৰা নাই, তাৰ শক্তিয়ে নাই, কিন্তু তাৰ অন্তৰৰ যিটো আঘাত আল্লাহ তাআলাই সহ্য নকৰে, সহ্য কৰা নাই। ডাকুই যেতিয়া নিজে মাছ এইটো খাব লৈছিল, মাছ ভাজি কৰা মাছ যেতিয়া মুখত দিয়ে, অলপমান টানি হাতেৰে যেতিয়া খুলিব, খুলি খুলি খাব, সেই মাছৰ কাঁইট নখৰ তলত সোমাই গ'ল। ভাজা মাছৰ কাঁইট নখৰ তলত সোমাই যাওঁতে যেতিয়া টানি দিছে সেই কাঁইট, ইয়াৰ পৰা তেজ বৈ গৈছে। লগে লগে বান্ধিলে, নাই তেজ বন্ধ নহয়। বহুত কিবা কিবি ঔষধ দি বেণ্ডেজ কৰি দিলে, কিছু সময়ৰ কাৰণে তেজটো বন্ধ হৈছে, কিন্তু শুকোৱাৰ নামেই নলয়। এই জেগা আৰু নুশুকায়, লাহে 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 এই জেগাটো পচিবলৈ ধৰিলে। নাউজুবিল্লাহ। আঙুলি কাটি দিব লগা হ'ল, আঙুলি কাটি দিলে, কিন্তু নহয়, ভাল হোৱাই নাই, কেঞ্চাৰলৈ পৰিণত হৈ গ'ল। ভাজা মাছৰ কাঁইট সোমাই তেজো ওলাল, আঙুলি কাটি দিলে, তথাপিও কম নহয়, এতিয়া হাত পচিবলৈ ধৰিলে। হাত পচি পচি যেতিয়া নেকি হাতখন কাটি দিলে গোৰত, তথাপিও ভাল নহয়। এই বেমাৰ গোটেই শৰীৰ বিয়পি গ'ল, কেঞ্চাৰ গোটেই শৰীৰ বিয়পি গ'ল। এনেকুৱা অৱস্থা হৈছে যে তেওঁৰ এনেকুৱা এটা বাছ ওলাই গৈছে, এনেকুৱা এটা দুৰ্গন্ধ ওলাই গৈছে, যে যাৰ কাৰণে নেকি তাক ৰাজপ্ৰসাদত থকাৰ আৰু সুবিধা নাথাকিল, তাক পথাৰত পেলাই থৈ আহিছে। যাক নেকি সকলোৱে সন্মান কৰে,
তেওঁ এটা মাছমৰীয়াক কষ্ট দিয়াৰ কাৰণে, মাছমৰীয়াৰ পৰা জবৰদস্তি মাছ লৈ অহাৰ কাৰণে আল্লাহ তাআলাই এনেকুৱা আজাব তাক দিছে যে সি আৰু ঘৰত থাকিব পৰা নাই, তাক পথাৰত পেলাই থৈ আহিছে। সি জিন্দা হয়, তাৰ ৰুহ এতিয়ালৈকে ওলাই যোৱা নাই। তাক চিলনীয়ে খাইছে, শগুনে খাইছে, বিভিন্ন জীৱ জন্তুই টানি টানি তাৰ শৰীৰৰ মাংস খাইছে। নাউজুবিল্লাহ, এনেকুৱা শাস্তি দি, এনেকুৱা আজাব দি আল্লাহ তাআলাই তাক ধ্বংস কৰিছে, তাক আল্লাহ তাআলাই বৰবাদ কৰি দিছে। সেইকাৰণে মনত ৰাখিব, যেতিয়া কোনোবা নিৰ্যাতিত মানুহ, যেতিয়া কোনোবা নিৰহা মানুহ পায়, তাক কষ্ট নিদিব। সহজ পায় বোলে মানুহজনে প্ৰতিবাদটো কৰিব নোৱাৰে, কিন্তু অন্তৰ, আল্লাহ তাআলাই অন্তৰৰ কথাটো শুনে। তেওঁ হয়তো প্ৰতিবাদ কৰা নাই বা প্ৰতিবাদ কৰিব নোৱাৰে, পইচাও নাই, শক্তিও নাই, কিন্তু তাৰ মনত যদি আঘাত পাই যায়, আল্লাহ তাআলাই সহ্য নকৰে, আৰু ইয়াৰ কাৰণে শাস্তি কোনফালে হ'ব আপুনি কল্পনাও কৰিব নোৱাৰিব। সেইকাৰণে কোনোবা নিৰহ মানুহ পায়, তেওঁলোকক কোনোদিন কষ্ট দিব নালাগে। তৃতীয় নম্বৰত যিজন ব্যক্তিৰ মনত আঘাত নিদিব সেইজন হৈছে মুছাফিৰ। মুছাফিৰৰ দুআ আৰু আল্লাহ তাআলা আৰশৰ মাজত কোনো পৰ্দা নাথাকে, আল্লাহ তাআলাই লগে লগে কবুল কৰে। 4 নম্বৰত পকা দাড়ি থকা মানুহ, উমৰ দাৰাজ মানুহ, তেওঁলোকৰ অভিশাপ ল'ব নালাগে, তেওঁলোকৰ মনত কোনোদিন আঘাত দিব নালাগে। হাদিস শরীফত আহিছে, আল্লাহর রসুল জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম ইরশাদ করে, মান আকরামা শাবুন শাইখান মিন আজলি সিন্নিহি ইল্লা কাইয়াজাল্লাহু ইনদা সিন্নিহি মা ইউকরিমুহু। আল্লাহু আকবার। যিজন যুৱকে এজন বয়সস্থ মানুহক মাত্ৰ তেওঁতকৈ বয়সত ডাঙৰ হোৱাৰ কাৰণে সন্মান কৰিলে, মনত ৰাখিব, ভালকৈ বুজিব, যিজন যুৱকে এজন বয়সস্থ মানুহক মাত্ৰ বয়সত ডাঙৰ হোৱাৰ কাৰণে সেইজনক সন্মান দিলে। হ'ব পাৰে মানুহজন অশিক্ষিত হয়, আপুনি বহুত শিক্ষিত, বহুত জ্ঞানী, আৰু যিজন আপোনাৰ আগত আছে তেওঁ আপোনাতকৈ বয়সত ডাঙৰ কিন্তু অশিক্ষিত, হ'ব পাৰে তেওঁ অশিক্ষিত, কিন্তু মাত্ৰ আপোনাতকৈ বয়সত ডাঙৰ হোৱাৰ কাৰণে আপুনি সন্মান জনালে। আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম ইৰশাদ কৰে, আল্লাহ তাআলাই এইজন যুৱকৰ বৃদ্ধ অৱস্থাত, এইজন যুৱকতো বৃদ্ধ হ'ব লাগিব। এনেকুৱা নহয় যে মই গোটেই জীৱন যুৱক হৈ থাকিম, এদিনতো বৃদ্ধ হ'ব লাগিব। এইজন যুৱক যেতিয়া বৃদ্ধ হ'ব, আল্লাহ তাআলাই তাৰ জামানাত এনেকুৱা যুৱক সৃষ্টি কৰি দিব যিসকলে নেকি এইজনক সন্মান কৰিব, ইকৰাম কৰিব। আল্লাহু আকবার। তাৰমানে ইয়াৰ অৰ্থ হৈছে যোনে যি কৰিব সেয়াই পাব। বয়সস্থ মানুহক যদি বুঢ়া বুলি গালি দিয়ে, একো নাজানে, বুঢ়া হৈছে একো নাজানে বুলি অসন্মান কৰে, মনত ৰাখিব এই সময় আপোনাৰো আহিব, আপুনিও সেই সময়ত বেইজ্জতি হ'ব, অসন্মানী আপুনিও হ'ব লাগিব। সেইকাৰণে উমৰ দাৰাজ যিসকল বয়সস্থ, যিসকল নেকি মোতকৈ বয়সত ডাঙৰ হয়, যদিও অশিক্ষিত, তেওঁলোকক সন্মান কৰিব লাগে। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, আল্লাহ তাআলাই তেওঁক সেই সময়ত সন্মান দিব, এনেকুৱা যুৱক সৃষ্টি কৰি দিব যিসকলে নেকি তেওঁক সন্মান জনাব, ইকৰাম কৰিব, আদব কৰিব। 5 নম্বৰত যি ব্যক্তিৰ মনত আঘাত দিলে আল্লাহ তাআলা নাৰাজ হৈ যায়, জীৱনত পেৰেশানি বালা মুসিবত আহে, সেইজন হৈছে বিকলংগ। কোনো বিকলংগ, কণা খুৰা লেঙেৰা, তেওঁলোকক কোনোদিন কষ্ট দিব নালাগে। যেতিয়া ৰাস্তাত ফচি আছে এজন অন্ধ মানুহ, আপুনি যদি কমচে কম তাক আগবাঢ়ি দিয়ে, সি আপোনাক দোৱা দিব। যদি আপুনি অন্ধ মানুহ পাই ঠাট্টা কৰে, আপুনি যদি তাক গটা মাৰি পেলাই দিয়ে, সিটো দেখা নাই আপোনাক, কিন্তু তাৰ মনত যি আঘাত পাব, আল্লাহ তাআলাই লগে লগে কবুল কৰিব, আপোনাৰ জীৱন বৰবাদ হৈ যাব। পাৰিলে কাৰোবাক সহায় কৰিব লাগে। হাদিস শৰীফত আহিছে, আল মুছলিমু মান সালিমাল মুছলিমুনা মিন লিসানিহি ওয়া ইয়াদিহি। প্ৰকৃত মুছলমান সেইজন যাৰ হাতৰ দ্বাৰা, যাৰ কৰ্মৰ দ্বাৰা, যাৰ জুবানৰ দ্বাৰা সকলো নিৰাপদে থাকে। আপুনি কমচে কম যদি কাৰোবাক ভাল কৰিব নোৱাৰে, কমচে কম ক্ষতি কৰিব নালাগে, তেতিয়াহে আপুনি প্ৰকৃত এজন মুছলমান হয়। সেইকাৰণে এই 5জন ব্যক্তিৰ মনত কোনোদিন আঘাত নিদিব, কষ্ট নিদিব, পাৰিলে দোৱা ল'ব। তেওঁলোকৰ দোৱা ল'লে ইহকাল পৰকালত কামিয়াবী হাসিল কৰিব পাৰিব। মহান আল্লাহ তাআলাই আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।